চিকিৎসাধীন হৈ আছে ভূতেশ্বৰ টিম আৰু বৰ্তমান চিকিৎসকসকলে কৈছে তেখেত বিপদমুক্ত আৰু বাকী কিছুদিন থাকিব লাগিব আৰু চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ উত্তম চিকিৎসাৰ বাবে ব্যৱস্থা হাতত লোৱা হৈছে আৰু এই ঘটনাটো অত্যন্ত দুখজনক ঘটনা আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিশেষকৈ অসম চৰকাৰ অৰুণাচল চৰকাৰ সকলোৱে মিলি উদ্ধাৰ অভিযানত নিষ্ঠাৰে আত্মনিয়োগ কৰিছে আৰু এতিয়ালৈকে 6টামান মৃতদেহ উদ্ধাৰ কৰা হৈছে বাকীখিনি উদ্ধাৰ কৰাৰ বাবে যিখিনি আমাৰ সংস্থা আছে বিশেষকৈ এজেঞ্চি আছে NDRFৰ পৰা আৰম্ভ কৰি ইণ্ডিয়ান আৰ্মি আৰু আসাম পুলিচ অৰুণাচল পুলিচ সকলোৱে মিলি এই কামত আত্মনিয়োগ কৰি আছে নিৰন্তৰভাৱে আপোনালোকে ইতিমধ্যে গম পাইছে যে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 7 লাখকৈ তেখেতসকলক এককালীন আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে তেওঁলোকৰ পৰিয়াল